মই এইটো কথা কোনো কাৰণত বিশ্বাস নকৰোঁ, মই নামানো, মই এইকাৰণে নামানো যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যে টকা দিয়ে 3টা ইনষ্টলমেণ্ট টকা দিয়ে গতিকে প্ৰথম ইনষ্টলমেণ্ট যেতিয়া টকা দিয়াৰ পিছত হয়তো ঘৰৰ কাম আৰম্ভ কৰে আৰু যেতিয়া আমাৰ যি নিয়ম মাফিক যি 35,000 টকা দিবলগীয়া আছিলে সেইখিনি দিয়াৰ পিছত তেওঁ যদি সেইখিনি যিটো স্পেচিফিকেশ্যন আছে সেইখিনি যদি কমপ্লিট নকৰে ছেকেণ্ড ইনষ্টলমেণ্ট বন্ধ থাকে, ফাৰ্ষ্ট বন্ধ থাকে। গতিকে সেই জিতুমণি শইকীয়া বোলা ব্যক্তিজন এইটো তাৰ প্ৰমাণ বুজিছোঁ। এই খুঁটাকেইটা যে ওলমি আছে হ'ল আৰু আপোনাক মই বেংকৰ ডিটেইলছো দেখুৱাইছোঁ। পইচা অলৰেডি গোটেইখিনি হ'ল। প্ৰথম 32,500 টকা দিছিলে, তাৰপিছত 48,700 টকা কেচি লগোৱাৰ সেয়া পইচা উঠালে, 48,700 টকা সমান্তৰালভাৱে জব কাৰ্ডৰ উঠালে, প্ৰায় 20,000 টকা কাৰ্ডত উলিয়ালে। আৰু ইয়াত সহায় কৰিছে আপোনাৰ ব্লকৰ যিজন অভিজিত দত্ত নামৰ বিষয়া আছিলে তেওঁ। আপোনাক মই দৃষ্টিগোচৰ কৰালোঁ উইথ আপুনি অলপ বিচাৰিলে প্ৰমাণো পাব। গতিকে মই বিচাৰিছোঁ যে দুখীয়া লোকৰ কাৰণে দিয়া ঘৰ যদিহে নিৰ্বাচিত প্ৰতিনিধিয়ে এইটো কোন গাঁৱৰ এইটো জেলগাঁও ব্লক শিৱসাগৰ ব্লক খেলুৱাত আছে শিৱসাগৰ ব্লক। তাৰপিছত আমাৰ হিতাধিকাৰীজনৰ নামটো হ'ল তাৰপিছত গাঁওখনৰ নাম গাঁওখন জেলগাঁও 10 নম্বৰ ৱাৰ্ড জেলগাঁও ৱাৰ্ড নম্বৰ 2। তাৰপিছত তেওঁৰ নাম কি আছিলে? তেওঁৰ নাম ৱাৰ্ড সদস্যজনৰ নাম জিতুমণি শইকীয়া, কিন্তু হিতাধিকাৰীগৰাকী হ'ল মাখৌ শইকীয়া। হিতাধিকাৰীৰ নাম লাগিব মাখৌ শইকীয়া। মাখৌ শইকীয়া। আচ্ছা, তেওঁ আপোনাৰ মতে 3টা ইনষ্টলমেণ্ট টকা পালে আৰু ঘৰটো তাৰমানে কমপ্লিট হোৱা নহয়। এই আমলোকা শিৱসাগৰ ব্লক কা কোন है? वीडियो कौन है? আছে স্যার আমার শান্তি আছে শিৱসাগৰ ব্লকৰ তোমাৰ জেলগাঁও 10 নম্বৰ ৱাৰ্ড মাখৌ শইকীয়া এটা ঘৰ মানে তোৰ মানে খুঁটাকেইটা ওলমি আছে এনেকৈ দেখাইছে। টকা 3টা ইনষ্টলমেণ্ট ৰিলিজ হৈছে, 3টা ইনষ্টলমেণ্ট আটাইকেইটাই আৰু কি দত্ত কি হেৰা মানে ইঞ্জিনিয়াৰটো কি আছিলে? অভিজিত দত্ত। অভিজিত দত্ত ইঞ্জিনিয়াৰ আছিলে। এতিয়া এই কামটো কেতিয়া কাম কৰা হ'ব? 2023 তুমি আছিলা? তেখেত নাই। এইটো তুমি চাই পেলাই কিন্তু প্ৰকৃততে যদি জিঅ'টেকটো কি আছে চাই ল'বা। জিঅ'টেকটো বেলেগো হ'ব পাৰে বা এও হয়তো এওৰ ইনফৰ্মেশ্যন কিমান ঠিক আছে মই নাজানো। যদি হৈছে তুমি আজি এফআইআৰ কৰি দিবা। আৰু আজি এফআইআर करना है। जिला परिषदर আজি अगर वो ले लिया है तो इसको आज ही एफआईआर लॉन्च करना है। आज আজি মই ভিডিঅ' দায়িত্ব দিলোঁ, আজি তেখেতে চাই আহিব আৰু যদি প্ৰকৃত অৰ্থত আপোনাৰ মতে হয় তেতিয়া মই আমাৰ আয়ুক্ত ডাঙৰ আছে আজি এফআইআৰ লঞ্চ কৰিম। নিয়মীয়াকৰণ বুলি তেনেকুৱা কথা নাহে, কাৰণ তেওঁলোকক যেতিয়া চাকৰি তেওঁলোকে লৈছিলে বা যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰা হৈছিলে বিজ্ঞাপনখনত লিখা আছিলে ঠিকাভিত্তিক বুলি লিখা আছিলে, কণ্টেক্সুৱেল বুলি লিখা আছিলে। হয়তো তেওঁলোকে জানি হওক বা অজানি হওক বা সৌভাগ্য বা দুৰ্ভাগ্য তেওঁলোকে হয়তো ভাবিছিলে কণ্টেক্সুৱেল শব্দটো লিখা থাকি পিছলৈ হয়তো পাৰ্মানেণ্ট হ'বগৈ। গতিকে তেওঁলোকৰ চাকৰি পাৰ্মানেণ্ট বুলি বা নিয়মীয়াকৰণ বুলি নহয়, কিন্তু তেওঁলোকৰ চাকৰি যাতে 60 বছৰ কৰিব পৰা যায় তাৰ কাৰণে মই লাগি আছোঁ। নিশ্চিত ওপৰত আমি আশা এটা কৰিছোঁ 60 বছৰ যাতে হয়। সেইটো নিয়মীয়াকৰণ নহয়, মানে 60 বছৰ কৰিছে আৰু আমাৰ তেনেকুৱা প্ৰায় 8,000 তেনেকুৱা ষ্টাফ আছে, যাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। আৰু আপোনাক জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই প্ৰথমগৰাকী মন্ত্ৰী যে যিসকলৰ কথা মই চিন্তা কৰিছোঁ, কাৰণ কিয় এওঁলোকে আমাৰ দিনত এপইণ্টমেণ্ট হোৱা নহয়, কংগ্ৰেছ চৰকাৰৰ দিনতে এপইণ্টমেণ্ট হোৱা, কিন্তু তেওঁলোকক ইমান দুৰ্ভাগ্য তেওঁলোকৰ কোনো প্ৰভিডেণ্ট ফাণ্ড নাছিলে। সাধাৰণ এটা মানে কাৰখানাত কাম কৰা মানুহৰ প্ৰভিডেণ্ট ফাণ্ড থাকে। মই কৰিলোঁ কি যে যেতিয়া মই মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই দেখিলোঁ যে আমাৰ এইসকল বিষয়াসকলৰ কোনো প্ৰভিডেণ্ট ফাণ্ড নাই। তো তেওঁলোকক মই মাতি পেলাই মই ক'লোঁ আপোনালোকে কেলৈ প্ৰভিডেণ্ট ফাণ্ড খোলা নাই? ক'লে যে আমি 16,000 টকা দৰমহা পাওঁ, 1500 যদি আমি প্ৰভিডেণ্ট ফাণ্ডত দিব লাগে 14,500 টকা আমি ঘৰত কেনেকৈ নিম? তেতিয়া মই ক'লোঁ ঠিক আছে, তেতিয়া তোমালোকৰ মই দৰমহাটো বঢ়াই দিম, কিন্তু তোমালোকে হেৰি কৰিব লাগিব, প্ৰভিডেণ্ট ফাণ্ড খুলিব লাগিব। আৰু তেতিয়া মই কি কৰিলোঁ,
প্ৰতি বছৰে 4 কোটি টকা বিজ্ঞাপনৰ নামত PNRDত খৰচ হয়। এই যে আপোনালোকে ব্লকৰ সন্মুখত DC অফিচত জিলা পৰিষদত আগতে মন্ত্ৰীগৰাকীৰ যে ফটো আছিলে নহয়, এতিয়া ৰঞ্জিত দাসৰ ফটো ক'তো দেখা নাপায় নহয়, বা কোনো মেলা হাট বজাৰত আগে আগে কি কৰিছিলে, এক্সিবিশ্যন কৰিছিলে। এই 4 কোটি টকাটো মই কি কৰিলোঁ, তেওঁলোকৰ নামত মই ডাইভাৰ্ট কৰি দি পেলাই তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড কৰিলোঁ। আৰু প্ৰভিডেণ্ট ফাণ্ড দিয়াই নহয়, আজি কিছুদিন আগতে মোৰ তাত 3গৰাকী মহিলা আহিলে, আহি পেলাই মোক ক'লে যে ছাৰ আমি এতিয়া পেঞ্চন পাওঁ। মই তেতিয়া আচৰিত খাই গ'লোঁ, পেঞ্চন পাওঁ কি পেঞ্চন পায়, কাৰণ এওঁলোকৰতো মানে কণ্টেক্সুৱেল ষ্টাফ। তেতিয়া মই গম পালোঁ যে এই যে প্ৰভিডেণ্ট ফাণ্ড যে খোলাইছিলোঁ, তেওঁলোকে এতিয়া গিৰিয়েক ঢুকোৱাৰ পিছত তেওঁলোকে মাহেকত কিবা এটা টকা পাই থাকে। গতিকে তেওঁলোকৰ মনত এটা আত্মসন্তুষ্ট এটা আহিছে। আৰু এইখিনি কাম যদি কৰিছে একমাত্ৰ ৰঞ্জিত দাসে কৰিছে, বাকী কোনো কৰা নাই। দ্বিতীয়তে আমি চাইল্ড কেয়াৰ বেনিফিট দিছোঁগৈ, যে যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক অন্ততঃ যাতে তেওঁলোকে 18 বছৰ নোহোৱালৈ এটা বেনিফিট যাতে পাই থাকে, 500,000 টকাও পাই থাকে। এডুকেশ্যন বেনিফিট এটা দিছোঁগৈ, আৰু আগন্তুক দিনত 60 বছৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আজি জিলা পৰিষদৰ সভা এখন আছে ইয়াৰ পিছতে, আৰু জিলা পৰিষদৰনো কি হ'ব, কোনে কি সভাপতি হ'ব, উপসভাৰ নেতৃত্ব হ'ব, সেইটো বিষয় লৈ পেলাই মোৰ খন্তেক পিছতে সভা আছে, আৰু সেই সভা হোৱাৰ পিছত তেওঁলোকৰ মতামতটো মই জানিবলৈ আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।